মহানগৰী দিছপুৰত সমৰকলাৰ প্ৰশিক্ষণ শিবিৰ। মহানগৰীৰ দিছপুৰস্থিত ভোগেশ্বতী ফুকনী ইনডোৰ ষ্টেডিয়ামত শুক্ৰবাৰৰ পৰা 3 দিনকৈ অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ বাবে হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ প্ৰশিক্ষণ। হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামে আয়োজন কৰা প্ৰশিক্ষণত উত্তৰ পূৰ্বাঞ্চলৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, IGP পাৰ্থসাৰথী মহন্ত, মহাৰাষ্ট্ৰৰ কেইবাগৰাকী খেলুৱৈ আৰু প্ৰশিক্ষক। এই সমৰকলাৰ জৰিয়তে ৰাজপথেৰে যাওঁতে বিভিন্ন সময়ত সন্মুখীন হোৱা পৰিৱেশৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বহু কৌশলৰ প্ৰশিক্ষণো দিয়া হয়। হেণ্ড টু হেণ্ড কম্বেট এইটো এটা মাৰ্চিয়েল আৰ্টৰ এটা নতুন ডিচিপ্লিন। আগতে এইটো অকল ৰাছিয়ান আৰ্মিত আছিলে, তাৰ পাছত এতিয়া কিছু বছৰৰ পৰা চিভিলিয়ানৰ কাৰণে চিভিলিয়ানেও এই খেলটো খেলা হৈছে, এই ডিচিপ্লিনটো। আৰু আমাৰ মাৰ্চিয়েল আৰ্টৰ লগত বহুত বছৰৰ পৰা জড়িত হৈ আছে দেৱজিৎ গগৈ, বৰ্ণালী গগৈ, তেওঁলোকে ইনিচিয়েটিভ লৈ ইয়ালৈ এই হেণ্ড টু হেণ্ড কম্বেট এই ষ্টাইলটো অসমলৈ আনিলে। ইয়াত আমাৰ লগত আছে প্ৰদীপ সিন্দে, নেশ্যনেল প্ৰেছিডেণ্ট। গতিকে ইয়াত এখন এছ'চিয়েশ্যন গঠন কৰা হৈছে, আৰু গঠন কৰি যিহেতু আমাৰ অসমত মাৰ্চিয়েল আৰ্টৰ চৰ্চা বহু আগৰ পৰা আছে, বহু পুৰণি, আৰু সেইকাৰণে এই আৰম্ভণিতে যি দেখা পাইছে ইমানখিনি ল'ৰা ইয়াত আহি ভৰ্তি হৈছে, আৰু তেওঁলোকে এই নতুন ডিচিপ্লিনটো, নতুন ষ্টাইলটো শিকিব খুজিছে। আৰু বেচিকেলি ছেল্ফ ডিফেন্সৰ কাৰণে আৰু এটা মাৰ্চিয়েল আৰ্টৰ কলা হিচাপে এটা সাধনা কৰাৰ কাৰণে এই ডিচিপ্লিনটো ব্যৱহাৰিক ক্ষেত্ৰত বা বাস্তৱ জীৱনত প্ৰয়োজনীয়তা বিশেষে বেলেগ কথা, কিন্তু মাৰ্চিয়েল আৰ্ট এটা কলা হিচাপে যি সাধনা, বেচিকেলি মাৰ্চিয়েল আৰ্ট হ'ল তাৰ কাৰণে শাৰীৰিক আৰু মানসিক দৃঢ়তা লাগে। গতিকে শাৰীৰিক আৰু মানসিক দৃঢ়তা থকাখিনি খেলিবলৈ আগবাঢ়ি আহে, আৰু এনে আছে যে যি সেই শাৰীৰিক আৰু মানসিক দৃঢ়তা পাবৰ কাৰণে, লাভ কৰিবৰ কাৰণে শিকিবলৈ আহে। গতিকে প্ৰত্যেকৰে এই মাৰ্চিয়েল আৰ্ট শিকিবলৈ অহাৰ কাৰণ বেলেগ বেলেগ হয়। গতিকে আমি যি ধৰণৰ কাৰণ লৈ যি কাৰণতে নহওক, যিয়ে শিকিবলৈ আহে তেওঁলোকে যাতে মাৰ্চিয়েল আৰ্ট এই কলা শিকিব পাৰে, সেই ব্যৱস্থা আমি ইয়াত কৰিব লাগিব। কাৰণে এই খেল অনা হৈছে, আৰু এই খেল লাহে লাহে এতিয়া আনুষ্ঠানিক হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ টুৰ্ণামেণ্টখিনিত সোমাই পৰিছে। গতিকে আমি যিহেতু এই খেলখন অসমত চিভিলিয়ানৰ কাৰণে অহাৰ পাছতেই যিহেতু অসমো এই খেলৰ লগত জড়িত হ'ল, মানে যিটো গতিকে সেই আৰ্লি বাৰ্ড, গতিকে সেই সুবিধাখিনি আমাৰ অসমে পাব বুলি মই ভাবিছোঁ। গুৱাহাটীৰ পৰা ননীগোপাল বৰ্মনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।